বহুত দিনৰ পৰা আপোনালোকে মোক বহুত নিউজ শুনি আছে, বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজি আছে তাৰ 10%ও সঁচা নহয়। Hello everyone, so good evening and welcome back to my YouTube channel DB Mixer. আশা কৰো আপোনালোক নিশ্চয় ভাল আছে বন্ধুসকল আৰু মোৰ পিকচাৰ কোৱালিটি একেবাৰে আপোনালোকে ইগনোৰ কৰিব, মানে বেক সাইড টু ডাৰ্ক সাইড হৈছে। তো যি নহওক আপোনালোকৰ ভিডিঅ'টো যে কি হ'ব গৈ আছে, তো অসমৰ এতিয়া বম ধামাকাদাৰ এটা নিউজ চলি আছে আৰু সেই নিউজটো কি হৈছে চুমি বৰা। তো চুমি বৰা কালি লাইভ আহি কি কৈছে, তো আপোনালোকে তেওঁৰ মুখেৰে শুনক। মানে বম হাঁহিব লগা এটা মিম, মানে এনেকুৱা খাতাৰনাক লেভেলত মিম বনিছে তেওঁৰ ওপৰত। এইকেইদিনটো বনিয়ে আছে গাইজ, পুৰা খাতাৰনাক লেভেলত। তেওঁ কালি কি কৈছে, তো তেওঁৰ মুখেৰে শুনোনে কি কয়, চলো গাইজ। আপোনালোকে মোক বহুত নিউজ শুনি আছে, বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজি আছে তাৰ 10%ও সঁচা নহয়। আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই, কাৰণ ইমান হেৰেছমেণ্ট, ইমান মেণ্টেল হেৰেছমেণ্ট, যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি। সেইখিনি মই পাৰ কৰিব লগা হৈছে। মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ। সেইটো কাৰণে 7 দিন মই যেনে কটালোঁ, কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত। ন্যায়ালয়ে মোক দোষী কৰা আগতে নিউজ মিডিয়াই মোক দোষী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে। মোক অলৰেডি মই দোষী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ, বিভিন্ন ধৰণৰ নিউজ, য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে, কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল। আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই ছাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। ইমান দিনে কৰিব পৰা নাছিলোঁ, মই পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান। মই পৰা নাছিলোঁ সহ্য কৰিবলৈ। ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে। যি মন যায় তাকে কৈ আছে, কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে। মই ভাবিছিলোঁ ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে, ইমান তথ্য নথকাকৈ ইমান নিউজ নবজায়। কিন্তু আজি মিডিয়াৰ ফলত মই আজি দোষী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা দেউতাৰ, মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে। আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই, চবৰে এটা সীমা থাকে। সেইটো কাৰণে আজি মই ছাৰেণ্ডাৰ কৰিম। আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব, আৰু মিডিয়াৰ নিউজ চাই নহয়। চ' আজি মই ছাৰেণ্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত। আৰু মোৰ বিশ্বাস যে যদি মোৰ সত্য হয়, মোৰ কোনো ধৰণৰ শাস্তি নহয়। চ' গাইজ, তো তেওঁ কি ক'লে আপোনালোকে তেওঁৰ মুখেৰে শুনিলে। তেওঁ বোলে লুকাই থকা নাই, মানে তেওঁ বোলে কি বুলি কয় এইটো, আপোনালোকৰ পলাই থকা নাই। তেওঁ বোলে পলাই থকা নাই, মানে তেওঁ লুকাইছিলে। চ' গাইজ, পলাই থকা আৰু লুকোৱাৰ মাজত কি ডিফাৰেণ্ট আছে মোক কওকচোন আপোনালোকে। পলোৱা মানে লুকোৱা মানে পলোৱা। চ' ভাই চাহাব, কি দিমাগ বে মানুহজনৰ, একেবাৰে গমেই নাপাব গাইজ। কওকচোন আপোনালোকে, তেওঁ বোলে মানে কি পলোৱা নাই, লুকাই আছে। তো ভাই বুলি কৈছে, চৰি বাইদেউ, আপুনি কিয় লুকাই আছে? লুকাই থাকিবলৈ একো, মানে যদি আপুনি একো ভুলে কৰা নাই, মোৰ ওচৰত লুকাই থাকিব লগা একো প্ৰয়োজনে নাই। তো আপুনিতো ভাই দুনিয়াত টকা মই খাইছে কাৰণে আপুনি লুকাই আছে। তো সেইটোৱে ক'ব বিচাৰিছে ন আপুনি, মানে পলাই আছে। চৰি দিয়ক, মোক কিবাই কৈছো, মানে ভাই চাহাব মুখৰে ৱৰ্ডে ভুল নাহে নে কি, ব্ৰেইনটোৱে বেছি আৰু গমেই পোৱা নাই। তো যি নহওক, আপোনাৰ ভিডিঅ' চাই থাকক। ধুনীয়া টপিকৰ ভিডিঅ' হৈছে, মানে ফানি ভিডিঅ' আৰু। তো যি নহওক, এনেকুৱা ভিডিঅ' চিডিঅ' মই আগতে বনোৱা নাছিলোঁ, কিন্তু যিহেতু কণ্টেণ্ট নাই, চ' সেইকাৰণে ভাবিলোঁ এইবিলাকে কণ্টেণ্ট দি থাকক আৰু আপোনালোকে চাই ভাল পাই আছে, সেইকাৰণে মই দি যাই আছোঁ। মোৰ কথা হ'ল কি, আপোনালোকে চাব লাগে আৰু মই দিব লাগে, হয় নহয়? তো চলো গাইজ, আৰম্ভ কৰিলোঁ। তো মানে কি, তেওঁ যিহেতু কৈ আছে আৰু তেওঁ বোলে লুকাই আছে, পলোৱা নাই। ভাই চাহাব, যদি তেওঁ পলোৱাই নাই ন, তো তেওঁ লুকাই থাকিবলৈ আকৌ প্ৰয়োজন নাই। তো সেইদিনাখন তেওঁ দীক্ষিতৰ ঘৰত গৈছে, মানে দীক্ষিতৰ ঘৰত গৈছে। তেওঁ দীক্ষিতৰ ঘৰত যাই তেওঁ ফোন অফ কৰিলে। তেওঁ আছিল মেঘালয়ৰ পৰা ডিব্ৰুগড় নে কেনেকুৱা, কোনোবা পুলিচে পালে নেকি, মই ইমান ডিটেইলছত নাজানো, কাৰণ কামত যাই থাকোঁ। কামৰ পৰা ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়া অলপ চালে মানে এইবিলাক পাই থাকোঁ, সেইকাৰণে আপোনালোকক দেখাই থাকোঁ। যি পাওঁ তাকে দেখাই থাকোঁ, যে আপোনাৰ চাব লাগে, মই সেইটোৱে জানো। মানে এতিয়া কি হৈছে, সিবাৰে যি কৈছে, তেওঁক বোলে নিউজৰ পৰা আদি কৰি তেওঁক বোলে বহুত বেয়া কৰিছে। আৰে বাইদেউ, আপুনি ট্ৰেডিঙৰ নামত ইমান টকা মানুহৰ পৰা লৈ বৰবাদ কৰিছে মানুহবিলাক, তো আপোনাকতো বনাবই ন। আপোনাক আমিয়ে উঠাইছো ইয়ালৈকে আৰু আমিয়ে নামাম ইয়ালৈকে, মানে বুজিছে, সেইটো নিয়মে হয়। আপোনাক যিমান ভাল পায় মানুহে সিমান বেয়াও পায় এতিয়া, কাৰণ আপুনি অসমৰ মানুহৰ টকা খাই লৈ একদম বিন্দাছ লাক্সাৰী লাইফ কটাই আছে। আপুনি ডুবাইত গৈছে, ক'বাত গৈছে, বুৰ্জ খালিফাত গৈছে, ক'বা খালিফাত গৈছে, এইবিলাকত যাই আপুনি পুৰা বিন্দাছ লাইফ এনজয় কৰিছে। আৰু আমাৰ পইচাৰে, একচুৱেলি মোৰ পইচা নাই, মোৰ দৰে কাৰোবাৰ পইচা খাইছে ন আপুনি, আৰু এইবিলাক প্ৰমোট কৰিবই নালাগে মোৰ হিচাপত। এইবিলাক প্ৰমোট কৰা মানে বেয়া কাম।
তো যিসকলে এইবিলাক ভাবি আছে ইন ফিউচাৰ কৰিম বুলি প্লিজ আপোনালোকে হাত জোৰ কৰিছে এইবিলাক নকৰিব আৰু যদি কৰে কৰিব আমাৰে ভাল মানে কি আমি কণ্টেণ্ট পাই থাকিম আমি দি থাকিম আপোনাৰ ৰাইজে চাই থাকিব নে কি কয় তো জুবিনদাৰ মোৰ হিচাপত তেওঁ মেইন টপিক কিজানি জুবিনদাৰ কাৰণে তেওঁ ওলাই আহিলে মানে জুবিনদাৰ কৈছে না যদি চিকাৰ চোৱাৰ পিছত যদি তাই নাহে মানে তেওঁ নাহে তো তেহেঁতক জুবিনদাই ঘাপকৈ ওলাই আনিব গাঁতৰ পৰা তো জুবিনদাই ভাবিছে জুবিনদাই চিকাৰ কৰাৰ আগত মই নিজে চিকাৰ হৈ লওঁ নেকি মানে চালেণ্ডাৰ হৈ লৈছে এইটোৱে আৰু মেইন ভাই চাপ হাঁহি উঠিছে এনেকুৱা লেভেলত মিম বনিছে কি ক'ম ভাই চাপ সাতটাৰ নাক আৰু কি ক'ম তো মিম চিম পুৰা মিমাৰ ভিতৰত ভাল হৈছে কিন্তু একদম বম লুটি আছে তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তো আকৌ এটা অন্য এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈ এৰিছোঁ তো গাইছ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব লাগিব আপোনালোকে কাৰণ ভিডিঅ' যিহেতু মই দি আছোঁ আৰু আগলৈ মই ধুনীয়া ধুনীয়া কণ্টেণ্ট দিব চেষ্টা কৰিম মানে কি আৰু বহুত দিন ভাল ভাল কণ্টেণ্ট দিয়া নাই কাৰণ কি মই ক'তো যাব পৰা নাই একচুৱেলি কামৰ পৰা ঘৰৰ পৰা কাম মানে এনেকুৱা ৰাতিপুৱা উঠিছোঁ আকৌ গৈছোঁ আহিছোঁ এনেকুৱা হৈছে এটলিষ্ট মই ঘৰৰ মানে কি নিজৰ ঘৰত পিছফালটো দেখা নাই এনেকুৱা টাইপ হৈ গৈছে তো যি নহওক আৰু বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব কাৰণ মই ঘৰত আছোঁ সেইকাৰণে আৰু পিকচাৰ কোৱালিটি কি হৈছে মই নিজে গম নাপাওঁ কাৰণ মই বেক কেমেৰা আছোঁ মানুহটোক ফ্ৰণ্ট কেমেৰাৰ ভিডিঅ' মই নকৰোঁ যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম দুবাৰ তিনিবাৰ কৈ আছোঁ তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব লাগে ছাবস্ক্ৰাইবটো মেইন আৰু ক'ৰ পৰা ভিডিঅ' চাই ক'ৰ পৰা ভিডিঅ' চাই গ'লে বাদ দিয়ক ন কমেণ্ট কৰিব নালাগে আপোনালোকে খালি গাইছ লাইন গুচি গ'ল তো চলো বাই বাই